জনগোষ্ঠীৰ সুৰক্ষাৰ কাৰণে যিখিনি কৰিবলগীয়া আছে আমি কৰি আছোঁ সেইকাৰণে অনাগত দিনবোৰত বড়োসকলৰ যিখিনি সমস্যা উদ্ভাৱন হ'ব সদৌ অসম ছাত্ৰই চাব লাগিব সদৌ অসম ছাত্ৰ সন্থাৰ অসমৰ যিখিনি সমস্যা উদ্ভাৱন হ'ব এই সমস্যাবিলাক সমাধান কৰিবলৈ নিখিল বড়ো ছাত্ৰ সন্থাই সহযোগ কৰিব লাগিব এইখিনি কথা ক'লোঁ আজিৰ তাৰিখত আমাৰ সন্মানীয় সভাপতি দীপেন বড়ো ছাৰ ইয়াত আহি পেলাই কেনেকুৱা ধৰণৰ বক্তব্য ৰাখিলোঁ মই সেইটো ক'ব নোৱাৰোঁ বা অন্য কোনোবা নেতৃবৃন্দ আহি পেলাই কেনেকৈ বক্তব্য ৰাখিব মই ক'ব নোৱাৰোঁ কিন্তু এটা কথা মই জানো নিখিল বড়ো ছাত্ৰ সন্থাই কোনো দিনে অসমখন বাদ দি পেলাই চিন্তা কৰিব নোৱাৰে মই বাৰে বাৰে কৈ থকা দৰে হয় অসমৰ সমস্যা বড়োসকলৰ সমস্যা অসমৰ সমস্যা সদৌ অসম ছাত্ৰ সন্থাৰ সমস্যা নিখিল বড়ো ছাত্ৰ সন্থাৰ সমস্যা গতিকে আমি অনাগত দিনবোৰত আমাৰ কেৱল বড়োসকল বুলি নহয় বা সদৌ অসম ছাত্ৰ সন্থা বুলি নহয় অসমত যিমানবোৰ জাতি জনগোষ্ঠী বসবাস কৰি আছে তেওঁলোকৰ নিজৰ সুৰক্ষাৰ কাৰণে নিজৰ সুৰক্ষিতভাৱে জীৱন নিৰ্বাহ কৰিবৰ কাৰণে অসমৰ যিখিনি সমস্যা সমাধান কৰিব লাগিব এই সমাধান কৰাবিলাকত নিখিল বড়ো ছাত্ৰ সন্থা সদায় সদৌ অসম ছাত্ৰ সন্থাৰ লগত থাকিব এইখিনি কথা ক'লোঁ সদশেষত আজিৰ এই অনুষ্ঠানত আমাৰ নিখিল বড়ো ছাত্ৰ সন্থাৰ নেতৃবৃন্দত আমন্ত্ৰণ জনাই পেলাই আমাৰ নিখিল বড়ো ছাত্ৰ সন্থাৰ চিন্তা ধাৰণা বা আমাৰ যিটো ভাৱ এই ভাৱটো আপোনালোকৰ আগত ভাৱ বিনিময় কৰিবৰ কাৰণে যিখিনি সুবিধা দিলে সেই সুবিধাৰ কাৰণে মই সদৌ অসম ছাত্ৰ সন্থাৰ নেতৃবৃন্দক ধন্যবাদ জনাইছোঁ গোৱালপাৰা জিলা ছাত্ৰ সন্থাৰ বিষয়ববীয়াসকলক ধন্যবাদ জনাইছোঁ আদৰণীয় সমিতিক ধন্যবাদ জনাইছোঁ ৰাইজসকলক এইখিনি সময়লৈ আজি এই ঠাণ্ডাৰ দিনতো আপোনালোকে এইখন অনুষ্ঠানত যদিও পলমকৈ অধিৱেশনখন অনুষ্ঠিত হৈছে এতিয়ালৈ শেষ হ'ব লাগিছিলে কিন্তু কিছুমান অসুবিধাৰ কাৰণে সেইটো কৰিব পৰা নগ'ল কিন্তু এইখিনি সময়লৈ আপোনালোকে আজিৰ এই ঠাণ্ডাক নেওচি পেলাই আমাৰ লগত সহযোগ কৰাৰ কাৰণে মই সকলোকে ধন্যবাদ জনাই পেলাই মোৰ মন্তব্য এইখিনি সামৰণি মাৰিছোঁ ধন্যবাদ